নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ যি PG এডমিশ্যন আছিলে সেয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে, অৰ্থাৎ অনলাইন আবেদন আৰম্ভ হৈছে। লগতে নটিছখনো পাব্লিছ কৰা হৈছে। নটিছখনত কি উল্লেখ আছে মই আপোনালোকক জনালাম। প্ৰথম সেইখিনি পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম, আপোনালোকৰ JBG পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম আছে। সেইকেইটা আছে আছামিজ, বটানী, কমাৰ্চ, ইংলিছ, জিঅ'গ্ৰাফী, জিঅ'লজি, হিষ্ট্ৰী, মেথমেটিক্স, ফিলচফি, ফিজিক্স, পলিটিকেল চায়েন্স আৰু ছ'চিয়লজি। তাৰ বাহিৰেও আছে পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা প্ৰগ্ৰেম যেনেকৈ PGDC আৰু PGDGI। গতিকে আপোনালোকে এইকেইটা প্ৰগ্ৰেমৰ কাৰণে এডমিশ্যন ল'ব পাৰে JB কলেজত বা এতিয়া ইউনিভাৰ্চিটি যিহেতু হ'ল। তাৰপিছত আহিলে এলিজিবিলিটি। ইয়াত আপোনালোক কৈছে যে অনাৰ্ছ বা মেজৰ আপোনালোকৰ থাকিব লাগিব। তাৰপিছত কৈছে অনাৰ্ছ ছাবজেক্ট হ'লে 50% হ'লেও হ'ব। যদি অনাৰ্ছ নহয় তেতিয়াহ'লে আপোনালোকৰ 55 লাগিব। অনাৰ্ছ বা মেজৰ হ'লে আপোনালোকৰ 50% হ'লেই হ'ল আৰু 55% আপোনালোকৰ জেনেৰিক বা মাইনৰ হ'লে হৈ যাব। অৰ্থাৎ আপোনালোকৰ ৰিলেক্সেশ্যন থাকিব চাগে SC ST ক্ষেত্ৰত, কিন্তু আপোনালোকৰ জেনেৰেলৰ কাৰণে 50 আৰু 55% লাগিব। যিসকল 6 ছেমিষ্টাৰ ৰিজাল্ট অহা নাই তেওঁলোকেও এপ্লাই কৰিব পাৰিব। ইয়াত কৈছে এডমিশ্যন প্ৰচেছ। ইয়াৰ এণ্ট্ৰেঞ্চ টেষ্ট এডমিশ্যন টু MA জিঅ'গ্ৰাফী এণ্ড MA পলিটিকেল চায়েন্স উইল বি থ্ৰু এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন কণ্ডাক্টেড বাই দ্য ৰেছপেক্টিভ ডিপাৰ্টমেণ্ট। অৰ্থাৎ জিঅ'গ্ৰাফী আৰু পলিটিকেল চায়েন্সৰ কাৰণে আপোনালোকৰ এণ্ট্ৰেঞ্চ এক্সাম অনুষ্ঠিত হ'ব, বাকীবোৰৰ কাৰণে নহয়। Direct merit basis admission for all other PG and diploma program selection will be based on the percentage of marks obtained in the respective honor subject in the UG examination. অৰ্থাৎ আপোনালোকৰ বাকী কোৰ্চৰ কাৰণে যি আপোনালোকে UGত মাৰ্কছ পাইছিলে, অৰ্থাৎ গ্ৰেজুৱেশ্যনত যিটো মাৰ্কছ পাব তাৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকৰ মেৰিট লিষ্ট প্ৰিপেৰেশ্যন কৰা হ'ব। তাৰপিছত কৈছে যে ইয়াত কৈছে এ মেক্সিমাম গেপ অফ 2 একাডেমিক ইয়াৰ্ছ উইল বি পাৰ্মিটেড। অৰ্থাৎ 2 বছৰ গেপ থকাসকলেহে দিব পাৰিব। অৰ্থাৎ আপোনালোকৰ 23-24 থকা, অৰ্থাৎ 23ৰ পৰাহে আপোনালোকে যিসকলে 23ত পাছ কৰিছিলে তেওঁলোকেহে পাৰিব, 23-24 সকলেহে পাৰিব। অৰ্থাৎ আপোনালোকৰ 22ৰ আগৰ সকলে হয়তো এই এডমিশ্যন ল'ব নোৱাৰিব। ইয়াত আপোনালোকৰ অনলাইন আবেদন 500 টকা দিব লাগিব। তাৰপিছত অনলাইন আবেদন PG কাৰণে আৰম্ভ হ'ব 14 জুনৰ পৰা আৰম্ভ হৈছে। লাষ্ট ডেট হৈছে 22 জুন। মাজত বেছি দিন নাই দিয়া, অৰ্থাৎ 6 দিন আপোনালোকৰ 7 দিন সময় দিয়া হৈছে, 8 দিন সময় দিয়া হৈছে। 8 দিনত আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। এণ্ট্ৰেঞ্চ এক্সাম হ'ব জিঅ'গ্ৰাফী আৰু পলিটিকেল চায়েন্সৰ কাৰণে 24 জুন তাৰিখে, আৰু মেৰিট লিষ্ট পাব্লিছ কৰা হ'ব সকলোৱে 28 জুন তাৰিখে, আৰু ডেট অফ এডমিশ্যন 30 জুন। গতিকে আপোনালোকে এইখিনি চাই ল'ব পাৰে। এইখিনি আপোনালোকৰ নটিছখন উল্লেখ কৰা আছে। অনলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে JB কলেজৰ যিটো অনলাইন আবেদন তাত লিংকটো দিয়া আছিল, দেখিছে, মই তাত ক্লিক কৰি আহিছোঁ। অনলাইন আবেদন কৰিবৰ কাৰণে সেই লিংকটোত ক্লিক কৰিলে হ'ল। নহ'লে আপোনালোকে যেনেকৈ আছে jbcollege.curouvarsity.com যিটো আছে curouvarsity.com, তাত আপোনালোকে তেনেকৈ লিংকটো চাৰ্চ কৰিলে পাই যাব। গতিকে তেনে লিংকটো চাৰ্চ কৰি আপোনালোকে অনলাইন আবেদন কৰিব পাৰে। ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আপোনালোকে এনেকৈ আহিব লাগিব। ইয়াত কিন্তু আপোনালোকৰ আগতে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে দেখিব পাৰে ৰেজিষ্ট্ৰেশ্যন ফৰ এডমিশ্যন ইন টু পোষ্ট গ্ৰেজুৱেট ইউজিং, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ফাৰ্ষ্ট নেম, মিডল নেম আৰু চিয়'ৰ নেম, অৰ্থাৎ আপোনালোকে এই তিনিটা দিব লাগিব। ফাৰ্ষ্ট নেমৰ ক্ষেত্ৰত আপোনাৰ নামটো, মিডল নেম থাকিলে দিব পাৰে, নাথাকিলে লাষ্ট নেমৰ ক্ষেত্ৰত আপোনালোকৰ যি উপাধি আছে সেই উপাধিটো উল্লেখ কৰিব। ডেট অফ বাৰ্থ দিব লাগিব, ডেট অফ বাৰ্থ ভুল নকৰিব। মোবাইল নম্বৰ দিব লাগিব আৰু ইমেইল ID দিব লাগিব। মোবাইল নম্বৰত আপোনালোকৰ OTP যাব, সেই OTPটো আপোনালোকে ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পিছত এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু এটা পাছৱৰ্ড পাব, সেইটো স্ক্ৰীনশ্বট মাৰি ৰাখিব। লগতে আপোনালোকৰ মেছেজলৈও যায়, কেতিয়াবা মেছেজলৈ নাযাব পাৰে। পোৱা মাত্ৰকে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব মোবাইল, যেতিয়া আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আৰু পাছৱৰ্ডটো দেখুৱাব। তাৰপিছত এপ্লিকেশ্যন ক্লিক টু গ' যিটো বটন দেখিব লগ ইন কৰাৰ পিছত সেইটো তাই ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখিব মাষ্টাৰ অফ কমাৰ্চ এপ্লিকেশ্যন ডাছবৰ্ডখন এনেকৈ অ'পেনিং হ'ব। অহাৰ পিছত মাষ্টাৰ অফ কমাৰ্চ, মাষ্টাৰ অফ ছায়েন্স সকলো এনেকৈ আপোনালোকে শ্ব' কৰিব। তলৰ মাষ্টাৰ অফ আৰ্টছ, পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন, ডক্টৰ অফ ফিলচফি চব আছে, আপোনালোকে ইয়াত চাব পাৰে। ইয়াত আপোনালোকৰ 2টা ছেশ্যনৰ ইতিমধ্যে অ'পেনিং হৈ আছে, অৰ্থাৎ আপোনাৰ 2024 আৰু 25ৰো ইয়াত অ'পেনিং হৈ আছে। প্ৰথমখিনি 2024 আৰু 25, গতিকে আপোনালোকে তাত এপ্লাই নকৰিব। তললৈ দেখিব আপোনালোকে 25 আৰু 26 বুলি, 25 আৰু 26 এণ্ড ডেটটো 22 জুন দেখিব, সেই তাতে ক্লিক কৰিব। মাষ্টাৰ অফ আৰ্টছৰ কাৰণে মাষ্টাৰ অফ আৰ্টছটো ক্লিক কৰিব লাগিব এপ্লাই নাও বটনটোত, আৰু যিসকলে ছায়েন্স পঢ়িব তেওঁলোকে ছায়েন্সত ক্লিক কৰিব লাগিব। এপ্লাই বটনটো ক্লিক কৰাৰ পিছতে পাৰ্চনেল ডিটেইলছত আহিব। ইয়াত আপোনালোকৰ এপ্লিকেণ্ট ফুল নেমটো থাকিবই। জেণ্ডাৰটো চিলেক্ট কৰিব, মেল হ'লে মেল, ফিমেল হ'লে ফিমেল, যি হয় আপোনালোকে উল্লেখ কৰিব। তাৰপৰা আহিলে নেশ্যনেলিটি, ইয়াৰ পৰা ইণ্ডিয়ান বুলি চিলেক্ট কৰিব। ৰিলিজনটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব, যি হয় বুদ্ধিজিম, খ্ৰীষ্টান, হিন্দু, ইছলাম, যি হয়। ডমিচাইল ষ্টেটটো চিলেক্ট কৰিব আছাম বুলি। কেটেগৰী ST প্লেন, ST হিলছ, OBC, MOC, যি হয় আপোনালোকে চিলেক্ট কৰিব। হয়তো আপোনালোকে ডকুমেণ্ট আপলোড কৰিব লাগিব OBC, MOC দিলে, গতিকে সেইখিনি কথা মনত ৰাখিব। জেনেৰেল চিলেক্ট কৰিলে জেনেৰেলৰ কাৰণে একো দিব নালাগে।
আদাৰ কথাখিনি যে আপোনালোকে যদি ইয়াত বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াত ইয়েছ বটনত ক্লিক কৰিব যদি নিবিচাৰে তেতিয়াহ'লে ন' বটনতে ৰাখিব যদি কিবা এনেকুৱা কেটেগৰী আছে যিটো স্পৰ্টছ কেটেগৰী NCC যদি আছে কিবা তেতিয়াহ'লে যদি ৰিজাৰ্ভেশ্যন ল'ব বিচাৰে তেতিয়াহ'লে ইয়েছ বটনত ক্লিক কৰিব EWS থাকিলেও ইয়েছ বটনত ক্লিক কৰিব তাৰপৰা ব্লাড গ্ৰুপটো ইয়াৰ পৰা চিলেক্ট কৰিব আপোনাৰ ব্লাড গ্ৰুপ চি হয় অ' পজিটিভ বি নিগেটিভ যি হয় আপোনালোকে ইয়াৰ পৰা ব্লাড গ্ৰুপটো চিলেক্ট কৰিব আধাৰ নম্বৰটো দিব পাৰে নিদিলেও নাই ইয়াত কম্পালচৰি নহয় আধাৰ নম্বৰটো দিব পাৰে যদি হোষ্টেল বিচাৰে ইয়েছ ক'ব নহ'লে ন' ক'ব পেৰেণ্ট ডিটেইলছৰ ক্ষেত্ৰত মাদাৰ্ছ নেম উল্লেখ কৰিব তাৰপৰা মাদাৰ্ছ এডুকেশ্যনটো ইয়াৰ পৰা চিলেক্ট কৰিব একো নাথাকিলে আদাৰ্ছত ক্লিক কৰিব মাদাৰ অকুপেশ্যনো এনেকৈ চিলেক্ট কৰিব তললৈ স্ক্ৰল কৰিলে আপোনালোকে দেখিব আদাৰ্ছ ইনক্লুডিং হাউচ ৱাইফ গতিকে সেইটো উল্লেখ কৰিব যদি হয় ফাদাৰ্ছ নেমটো উল্লেখ কৰিব ইয়াৰ পৰা তাৰপৰা ফাদাৰ্ছ তেনেকৈ এডুকেশ্যন কোৱালিফিকেশ্যনো চিলেক্ট কৰিব ইয়াৰ পৰা যি হয় তাৰপৰা ফাদাৰ্ছ অকুপেশ্যনটো চিলেক্ট কৰিব ইয়াৰ পৰা আপোনালোকে এগ্ৰিকালচাৰ যি হয় তাৰপৰা লিগেল গাৰ্জেন নেমৰ ক্ষেত্ৰত আপোনালোকে ইয়াত একো উল্লেখ কৰিব নালাগে গতিকে সেইখিনি তেনেকৈ ৰাখিব ফেমিলি ইনকাম বিটুইন 1 লাখ to 2 লাখ হ'লে আপোনালোকে তেনেকৈ দিব যদি নহয় তেতিয়াহ'লে আপোনালোকে যি হয় সেইটো আপোনালোকে বাছি পেলাই উল্লেখ কৰিব তাৰপিছত আহিলে আপোনালোকৰ এড্ৰেছৰ ক্ষেত্ৰত পাৰ্মানেণ্ট এড্ৰেছৰ ক্ষেত্ৰত এড্ৰেছ লাইন 1 আৰু এড্ৰেছ লাইন 2 থাকিব লাইন 2টো অপশ্যনেল হয় এড্ৰেছ লাইন 1ত আপোনালোকৰ গাঁওখনৰ নামটো উল্লেখ কৰিব লগতে আপোনালোকৰ পোষ্ট অফিচটো উল্লেখ কৰিব পাৰে নকৰিলেও একো কথা নাই গাঁও চহৰ যি উল্লেখ কৰিব পুলিচ ষ্টেচন ইয়াত দিব পোষ্ট অফিচ দিব ইয়াত আপোনালোকে তাৰপৰা ষ্টেট আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব আছাম বুলি তাৰপৰা নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব যিটো ডিষ্ট্ৰিক্ট নিজৰ হয় সেইটো চিলেক্ট কৰিব ইয়াৰ পৰা নিজৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত পিনটো চিলেক্ট কৰিব পিনটো চিলেক্ট কৰাৰ পিছত পিনটো চিলেক্ট কৰিব লিখিব লাগিব পেৰেণ্ট কণ্টেক্ট নম্বৰ দিব লাগিব আপোনাৰ কণ্টেক্ট নম্বৰ দিলে নহ'ব পেৰেণ্ট কণ্টেক্ট দিব লাগিব তাৰপৰা যদি প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ ছেইম হয় তেতিয়াহ'লে যিটো ব্লু টিক বটন দেখিছে তাতে ক্লিক কৰিব তাৰপৰা ষ্টুডেণ্ট বেংক একাউণ্ট ডিটেইলছ ইয়াত বেংক একাউণ্ট নাম্বাৰ দিব প্ৰথম বেংক নেম তাৰপৰা বেংক ব্ৰাঞ্চ নেম তাৰপিছত সুধিছে আপোনালোকৰ এইখিনি তাৰপিছত সুধিছে যে ৰিলেশ্যন টু একাউণ্ট হোল্ডাৰ অৰ্থাৎ আপোনাৰ নিজৰ একাউণ্ট নাথাকিলেও মা দেউতা বা ঘৰৰ যিকোনো সদস্য আপোনালোকে একাউণ্ট নম্বৰ দিব পাৰে যদি নিজৰ সৈতে সেল্ফ বুলি ৰাখিব যদি সেল্ফ নহয় মাদাৰ ফাদাৰ নাম দিব তেতিয়া আপোনাৰ সেল্ফ বুলি দিলে তলত একাউণ্ট হোল্ডাৰ নেমটো নিজৰ দিব লাগিব যদি মাদাৰ বুলি উল্লেখ কৰে মাদাৰ নামটো দিব লাগিব ফাদাৰ বুলি উল্লেখ কৰিলে ফাদাৰ নামটো উল্লেখ কৰিব লাগিব একাউণ্ট টাইপখিনি বেছিভাগকৈ ছেভিং থাকে গতিকে ছেভিং ৰাখিব কাৰেণ্ট একাউণ্টটো যিহেতু বিজনেছৰ কাৰণে ব্যৱহাৰ কৰা হয় গতিকে বেছিভাগকৈ ছেভিং একাউণ্ট হয় গতিকে ছেভিং বটনটোতে ক্লিক কৰিব তাৰপিছত ছেভ ইন নেক্সট বটনত ক্লিক কৰাৰ পিছত আহিলে এডুকেশ্যন ডিটেইলছ ডু ইউ হেভ মেজৰ অনাৰ্ছ ইন এপ্লাইড ছাবজেক্ট যদি আছে ইয়েছ ক'ব নাথাকিলে ন' ক'ব তাৰপিছত সুধিছে ৰিজাল্ট পাছ কৰিলে নেকি যদি নট ডিক্লেয়াৰ্ড বুলি দিব নট ডিক্লেয়াৰ্ড কৰিলে আপোনালোকৰ 5th ছেমিষ্টাৰলৈকে যিখিনি ইনফৰ্মেশ্যন আছে সেইখিনি দিব লাগিব যদি আপোনালোকৰ ৰিজাল্ট পাছ হ'ল তেতিয়া আপোনালোকে পাছ বটনটোতে ৰাখিব নহ'লে আপোনালোকে পাছ নহ'লে আপোনালোকৰ 5th ছেমিষ্টাৰলৈকে ৰিজাল্টখিনি দিব লাগিব এক্সামিনেশ্যন দিব লাগিব BA BSc যি পাছ কৰিছে বা যি পঢ়ি আছে দি দিব BA BSc বোৰ্ডখন কি হয় আপোনালোকে ডিব্ৰুগড় গুৱাহাটী JB কলেজ বা যি ইউনিভাৰ্চিটিয়ে নহওক উল্লেখ কৰিব বোৰ্ডটো তাৰপৰা আহিলে এগ্ৰিগেট পাৰ্চেণ্টেজ ইন UG ইকুইভেলেণ্ট পাৰ্চেণ্টেজ ইন কেছ অফ CGPA অৰ্থাৎ আপোনালোকৰ CGPA হ'লে আপোনালোকৰ পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰি ল'ব যদি পাৰ্চেণ্টেজ আছে পাৰ্চেণ্টেজটো উল্লেখ কৰিব ইয়াতো মহত্বপূৰ্ণ কাৰণ যিহেতু আপোনালোকৰ মেৰিট লিষ্টখন পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি বনোৱা হয় গতিকে সাৱধান হ'ব CGPAটোক আপোনালোকে পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰি ল'ব ডিভিজন দিব ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড লিখি দিব ইনষ্টিটিউশ্যনখন লিখিব ৰোল নম্বৰ যিসকলে 6 ছেমিষ্টাৰ ৰোল নম্বৰ অহা নাই 6 ছেমিষ্টাৰ এডমিটখনৰ ৰোল নম্বৰটো দিব যদি আপোনালোকৰ ৰিজাল্ট অহা নাই যদি আহিলে তেতিয়া আপোনালোক তলত উল্লেখ কৰিব এটা আহিলে প্লিজ এড কোৱালিফাইং মাৰ্ক অৰ্থাৎ আপুনি কোনটোত মেজৰ লৈ বা অনাৰ্ছ লৈ পাছ কৰিছে বা পঢ়ি আছে গ্ৰেজুৱেশ্যন সেইটো উল্লেখ কৰিব লাগিব ধৰি লওক আপুনি আছামিজৰ কাৰণে আপোনালোকে এডমিশ্যন ল'ব বিচাৰিছে তেতিয়া আছামিজ বুলি উল্লেখ কৰিব পলিটিকেল চায়েন্স হ'লে পলিটিকেল চায়েন্স যিটো আপুনি গ্ৰেজুৱেশ্যনত পঢ়িছে অৰ্থাৎ যিটো মেজৰ বা অনাৰ্ছ লৈ পঢ়িছিলে সেইটো উল্লেখ কৰিব টোটেল মাৰ্কছ কিমান থাকে সেইটো আপোনালোকে জানে সাধাৰণতে CGPA হ'লে 10 আৰু মাৰ্কছ CGPA হ'লে 10 আৰু অপটেনত গেট পইণ্ট থাকে যদি আপোনালোকৰ মানে যদি নৰ্মেল ডিগ্ৰী হয় তেতিয়াহ'লে 1700 কিছুমানৰ 1400 থাকে ফুল মাৰ্কছ তেনেকৈ আপোনালোকে উল্লেখ ৰাখিব মেজৰ বা জেনেৰিক হ'লেও 1700 থাকে বা 1700 ভিতৰত যিটো মাৰ্কছ অপটেন থাকে সেইটো থাকে গতিকে সেইখিনি উল্লেখ ৰাখিব এইখিনি আপোনালোকৰ ইম্পৰ্টেণ্ট হয় আৰু যিসকলৰ মানে নৰ্মেল ডিগ্ৰী হয় তেওঁলোকৰ এনেকৈ হয় কিন্তু যিবিলাকৰ CGPA হয় তেওঁলোকৰ গেট পইণ্টত আহিব গেট পইণ্টত দিবৰ কাৰণে এইটো আপোনালোকে এইটো গেট পইণ্টৰ সকলৰ কাৰণে তাতে যিটো এড মাৰ্ক আছে তাতে ক্লিক কৰিব এইটো ডিলিট কৰি দিব যিসকলে CGPA আছে CGPA সকলে এইটো ডিলিট কৰি দিব কিন্তু গেট পইণ্ট সকলে ইয়াৰ পৰা দিব এটা আপোনালোকৰ ধৰি লওক যিকোনো এটা দিব ইয়াত আপোনালোকে গেট পইণ্ট 10 দিব আৰু আপোনালোকৰ মাৰ্কছ অফ 10 টো পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰি দি দিব নহ'লে আপোনালোকে পাৰ্চেণ্টেজটো কনভাৰ্ট কৰি ল'ব তেনেকৈ আপোনালোকে দিব পাৰিব তেনেকৈ আপোনালোকে গেট পইণ্টটো কনভাৰ্ট কৰি বা আপোনালোকে কেনেকৈ এতিয়া আপোনালোকৰ কথা ধৰি লওক গেট পইণ্টটো কনভাৰ্ট কৰিব পাৰে নহ'লে আপোনালোকে পাৰ্চেণ্টেজ হিচাপেও দিব পাৰে 10 দিলে আপোনালোকে গেট পইণ্ট দিলে হৈ যাব তাৰপৰা ছেভ এণ্ড কণ্টিনিউ বটনত ক্লিক কৰিব
সেভ এণ্ড কণ্টিনিউ বটনত ক্লিক কৰা মাত্ৰকে আহিলে আপোনালোকৰ আপলোড বটন আপলোডৰ ক্ষেত্ৰত আহিলে পাছপোৰ্ট সাইজ ফটো সিগনেচাৰ ডকুমেণ্ট আপলোড দিব লাগিব এটা আপোনালোকৰ পাছপোৰ্ট সাইজৰ ফটো 100 কেবিতকৈ বেছি হ'ব নালাগিব যেটো চুজ ফাইল লিখিছে তাত ক্লিক কৰাৰ পিছত ফটোকপি ল'ব লোৱাৰ পিছত যেটো আপলোড বটন দেখিব আপলোড বটনতে ক্লিক কৰিব তেনেকৈ সিগনেচাৰ তেনেকৈ আপলোড বটনত ক্লিক কৰি ল'ব প্ৰথম সিলেক্ট কৰি ল'ব তাৰপিছত আপলোড বটনত ক্লিক কৰি ল'ব তাৰপৰা এছএলসি এডমিট কাৰ্ড দিব লাগিব যেটো বাৰ্থ সাৰ্টিফিকেটৰ কাৰণে হয়তো আপোনালোকৰ ডিঅবি কাৰণে গতিকে এছএলসি এডমিট কাৰ্ড বা যিকোনো থাকিলে হ'ল আপোনাৰ এছএলসি এডমিট কাৰ্ড বুলি নহয় কিছুমানে এডমিট কাৰ্ড নাথাকে আপোনালোকৰ পাছ সাৰ্টিফিকেটটো থাকে গতিকে সেইটো উল্লেখ কৰিব একাউণ্ট পাছবুকখন দিব লাগিব ইউজি ফাইনেল মাৰ্কশিট এণ্ড গ্ৰেড কাৰ্ড অৰ অল মাৰ্কশিট আপ টু 5th সেমিষ্টাৰ যিসকলে পাছ কৰিলে তেওঁলোকে গ্ৰেজুৱেশ্যনৰ 6th সেমিষ্টাৰ মাৰ্কশিটখন দিলেই হ'ব আৰু যিসকলে পাছ কৰা নাথৰ ৰিজাল্ট অহা নাই তেওঁলোকে 5th সেমিষ্টাৰলৈকে গোটেই মাৰ্কশিটকেইখন PDF কৰি দিব লাগিব একেটা ফাইলতে যিসকলে পাছ কৰিলে তেওঁলোকে অকল মাৰ্কশিটখন দিলে হ'ল গ্ৰেজুৱেশ্যনৰ কিন্তু যিসকলে 5th সেমিষ্টাৰলৈ পঢ়ি আছে তাৰ 6th সেমিষ্টাৰ ৰিজাল্ট অহা নাই তেওঁলোকে প্ৰথমৰ পৰা 6th সেমিষ্টাৰলৈকে গোটেইখিনি একেটা ফাইলতে PDF বনাই আপলোড কৰিব লাগিব গোটেইখন সেমিষ্টাৰ ফটো মাৰি PDF টা বনাই দিব লাগিব আৰু যিসকলে ফাইনেল সেমিষ্টাৰ পাছ কৰিলে তেওঁলোকে অকল মাৰ্কশিটখন দিলে হৈ যাব এড্ৰেছ প্ৰুফৰ কাৰণে PRC বা ভোটাৰ আইডি আপোনালোকে আপলোড কৰিব লাগিব 6 নম্বৰত গতিকে আপোনালোকে এইখিনি ডকুমেণ্ট ভালদৰে আপলোড কৰিব লাগিব 6টা আৰু OBC ST হলে হয়তো কাষ্ট সাৰ্টিফিকেটটো দিবলৈ আহিব গতিকে যেহেতু মই জেনেৰেল দিলোঁ গতিকে অহা নাই OBC ST OBC হলে আপোনালোকৰ হয়তো কাষ্ট সাৰ্টিফিকেট দিবলৈ আহিব এইখিনি আপোনালোকৰ আপলোড কৰাৰ পিছত আহিব সাবমিট কৰাৰ পিছত আপোনালোকৰ ফৰ্মখন প্ৰিভিউ আহিব প্ৰিভিউ অহাৰ পিছত 500 টকা পেমেন্ট কৰিলে আপোনালোকৰ ফৰ্মখন সাবমিট হৈ যাব গতিকে এইখিনি আছিল আপোনালোকৰ অনলাইন প্ৰসেছটো